কি খবৰ আপোনালোকৰ? সকলো ভালে আছে নিশ্চয়। এইকেইদিন বতৰটো বহুত কনফিউজিং বতৰ নিচিনা নহয়নে? পুতুককৈ ঠাণ্ডা পৰে, পুতুককৈ গৰম। মই সেই ৰাতিপুৱা উঠি ডালিম এটা খালোঁ আৰু তাৰপিছত এইফালে ভণ্টিক দেখিছোঁ খুব জুমি আছে, জেচিবিয়ে মাটি খন্দা চাই আছিলে। আৰু আজি যিহেতু ঘৰলৈ আলহী আহিব, সেইকাৰণে পূৰা মই যিমানখিনি পাৰোঁ নিজে বনাবলৈ ট্ৰাই কৰিলোঁ। পোলাও, হাঁহৰ মাংস। এয়া আমাৰ আলহী মণিকংগনা। আৰু আলহী আছিলে পিছে, মোৰ ভিডিঅ'হে কৰিব নহ'ল। আৰু আলহীক বিদায় দি মেলি মই বৰমা আহিলোঁ এই ৰংঘৰৰ সন্মুখতে থকা নাৰ্চাৰীখনলৈ। বৰমাৰ ফুল ল'ব আছিলে আৰু তাৰ পাছতে মই বৰমাক বিদায় দি বাৰ লগত আহিলোঁ এইফালে ষ্টেচন চাৰিআলিতে থকা নতুনকৈ খোলা এখন দোকানলৈ। ইয়াত চব বস্তু পায় দেই, বাৰ ল'ব লগা আছিলে। তাৰপিছত জিম গ'লোঁ, কাৰণ মই এটা কথা খুব বিশ্বাস কৰোঁ, যিমানেই ব্যস্ত নাথাকোঁ কিয় 1 ঘণ্টা বা 2 ঘণ্টা এটা নিজৰ কাৰণে উলিয়াব লাগে। সন্ধিয়া ঘৰ আহি পাই ধূপ চাকি দিলোঁ। বাৰু আজিলৈ আহিছোঁ, বাই।